Hi everyone, I hope আপোনালোকে ভালে আছে। আকৌ এটা লাইভ মাম্পে নিউ ব্লগত আপোনালোকক সকলোকে ওয়েলকাম জনালো। কি হয় এফালে আমি যাবলৈ গৈ আছো, এটা স্পেশাল ঠাইত বহুত দিনৰ হেপা আছিল, হেতু যাবলৈ তাতে ফাইনালি মনৰ আশাটো পূৰণ হ'ব। মই ৰেডি হৈছো একেবাৰে সিম্পল কৈ ফ্ৰেন্ডছ, আৰু ইফালে মোৰ ছোৱালীও ৰেডি হৈছে, আপোনালোকক মই দেখুৱাইছো ৰব। আৰু মিষ্টাৰ যাব, খুশবু যাব, আৰু বা আখিবা যাব, আৰু মোৰ ভন্টি আছে এজনী মামাৰ ছোৱালী, তাইও যাব। তো ৰব তাৰ ভিউখিনি আপোনালোকক মই দেখুৱাম আৰু আপোনালোকে চাব। ফাইনালি বাহতে আহি পালে, এজন হল আখিবা আৰু আনজনী হল মামাৰ ছোৱালী হয়। আৰু আমাৰ টিকলুখিনি বহুত দুখ পাইছে চকুৰ ওচৰে দি, চাওকচোন ভালতে যে চকুটো যেন একো হোৱা নাই। আৰু তো আপোনালোক আৰু বাহতক ঘৰত মাতিলো, লৈ কিবা খাই লৈ আছো। আৰু ইফালে আমাৰ মাইনাজনী তাই মাক খুৱাই দি আছে, আৰু তাইও মানে মুখত এনেকৈ মানে ভৰাইছে ন, চাওকচোন বহুত কিউট লাগিছে ন। আৰু ইফালে আমি সকলোৱে উঠিলো, আমি টেম্পুয়ে দি যাম। ৰ'ব আপোনালোকক মই কৈ আছো ন ক'ত গৈ আছো, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় জানিব। আৰু এইফালে চাওকচোন ইয়াৰ ভিউটো ন বহুত কিউট হয়, আৰু চাওক মানে দুটা কালাৰৰ হৈছে পানীবিলাক। ফাইনেলি আমি আহি পালো আমাৰ যিখিনি ঠাইত আমি আহিব খুজিছিলো। চাওক আমি একচুৱেলি আহিছো আমি ষ্ট্ৰবেৰী ফাৰ্মিঙত। চাওকচোন নিজ হাতে মানে চিঙি মাজি, আৰু এইটো এটা ব্লেক মানে গাইছ ফ্ৰুটি নিজে হাতে কাৰ্টুনৰ পৰা চাব পাৰিছো গাইছ। প্ৰথমে হয় এনেকুৱা, পিছত হ'ব এনেকুৱা, তাৰপিছত হ'ব এনেকুৱা, তাৰপিছত ইয়াৰ ফাইনেল লুক এনেকুৱা গাইছ। উঠাব লৈছো নিজে হাতে যে উঠাম। ষ্ট্ৰফত যেটা নেট দিছে ন, সেই নেটখন যাতে মানে পাখি চৰাই চিৰিকটি যাতে আহি নষ্ট নকৰে। যিটো কি হয় এনে বহুত মানে ইয়াত কেৰকেটু, নিগনি আৰু চৰাই চিৰিকটিটো ক'ব নালাগে গাইছ, কিন্তু সিহঁতে এইটো বিজনেছ কৰে ন, এনেকৈ যদি নষ্ট হয় তো সিহঁতৰ মানে আয়টো নহ'ব, তাৰ কাৰণে এনেকৈ প্ৰটেক্ট দি ৰাখিছে দাদাহঁতে। এইটো মানে ফাৰ্মিং একদম মানে বহুত ডাঙৰ ফাৰ্মিং হয়। সিহঁতে মানে কি আমি যোৱাৰ আগতে অলৰেডি মানে উঠাইছিলে মানে বজাৰত দিবৰ কাৰণে। আমি যোৱাৰ আগতে মানে পিছতহে কল কৰিছিলোঁ যে আমি গৈ আছোঁ, তো কিছুমান ৰাখিছে আৰু তো আমিও কিছু ল'লোঁ। আৰু তাৰ ভিতৰতে সিহঁতে উঠাই ল'লে, উঠি কিনি বাকীখিনি আৰু আবেলি মানত দিব, বজাৰত বিক্ৰী কৰিব। তো আপোনালোকে গাইজ কোনে কোনে এনেকৈ ফাৰ্মিঙত আহি নিজ হাতে ছিঙিব পাৰিছে কমেণ্ট ছেকশ্যন জনাবচোন। ষ্ট্ৰবেৰীটো বেছি দিন নাথাকে, অলপ মানে 2-3 মাহ চাগে থাকে। আৰু আপুনি কি ইয়াত ভাগৰি পৰিছে নেকি? বহুত ভাল লাগিলে, একদম মানে বহুত দিনৰ হেঁপাহ আছিলে। এদিকে আছো এদিকে আছো। আৰু চাওকচোন কিমান ধুনীয়া লাগিছে ন। এইটো এটা পাইপ হয়, পাইপতে মানে এনেকৈ মাটি চাটি দি আৰু এনেকৈ মেৰিগোল্ড ফুল লগাইছে। আৰু ইফালে আমি যিটো বজাৰৰ পৰা পেকেটিংটো লৈ আহোঁ, সেইটোতো কিবা নহয় কিবা ফ্ৰুটবিলাকত এটা স্পট লাগি থাকে, বাট ইয়াত এনেকুৱা নহয়, একেবাৰে ফ্ৰেছ হয়। আৰু দাদাহঁতে একদম বঢ়িয়াকৈ মানে পেকেটিং কৰি দিলে, আম্মা এইখিনি বাছি দি আছে, চাওকচোন কিমান লৱণীয় ন। A few moments later. তাৰপিছত আমি আহিলোঁ নাৰ্চাৰীখনত। চাওকচোন মোৰ আগৰ ভিডিঅ' চাইছেনে, ইমান মানে ফুল ফুলা নাছিলে, বাট আজি চাওকচোন বহুত মানে একদম বহুত ফুল ফুলিছে। আৰু এইফালে আমি অলপ মানে ভিডিঅ' চিডিঅ' বনালোঁ, ৰিলচো বনালোঁ। আৰু এইফালে চাওক ন, বাট এইবিলাক ফুলৰ নাম নাজানো গাইছ মই, আপোনালোকে যদি কোনোবাই জানে কমেণ্ট ছেকশ্যনত জনাব। এইটো হয় নয়নতৰা। वाओ गाइस, जस्ट ओ बोली बात है, ये फॉलोवर देख के मेरा मन तो बहुत खुश हुआ। আৰু ইফালে এইবিলাক হ'ল গোটেইখিনি ইনডোৰ প্লান্ট। ইয়াত যিমানখিনি আপোনালোকে চাব পাৰিছে গাইছ, সেইখিনি আমি ঘৰতো ৰাখিব পাৰোঁ, বাৰান্দাত ৰাখিব পাৰোঁ, আৰু প্লাছ আপোনালোকে বেলকনিতো ৰাখিব পাৰে। আপোনালোকে এইবিলাক চাব পাৰিছে, এইবিলাক হ'ল এন্থেৰিয়াম প্লান্ট গাইছ। আৰু এইফালে আন্টিহঁতে এনেকৈ ড্ৰাগন প্লান্টৰ ৰিপৰ্টিং কৰি আছে। আমি ঘৰতো এনেকৈ নিজে কৰিব পাৰোঁ, আপোনালোকেও নিজে কৰিব পাৰে। আৰু আনফালে এয়া চাওক, সৰুতে মানে আমৰ মানে এইফালে ফুল আছে ন। তাৰপিছত আহিলোঁ আমি আন এটা ঠাইলৈ। ইয়াত বহুত ধৰণৰ মানে ফিছ আছে, ইয়াত আপোনালোকে চাব পাৰে। আমি গোটেইখিনি আহিছোঁ, বহুত এনজয় কৰিলোঁ গাইছ। আৰু এইটো হ'ল গাইছ ইউবাৰ্টছৰ কণী। আপোনাক কোনে কোনে চাইছে আগতে প্লিজ জনাব। মই হ'লে আজি ফাৰ্ষ্ট টাইম চালোঁ। চাওক ন কিমান ডাঙৰ হয়, এটা ৰান্ধিলে চাগে ঘৰৰ গোটেই ফেমিলি আমি খাব পাৰিম।
ইফালে আমি আহিলো খাবলৈ গাইজ বহুত ভোক লাগিছে যেহেতু আমি মৰ্নিঙতে ঘৰৰ পৰা ওলাই গৈছো ন গাইজ তো অলপ পিছত লগ পাই আছো আমি খাই লৈ আপোনালোকে চাই থাকিব ব্লগটো আপোনালোকে কোনটো স্থানৰ পৰা মোৰ ব্লগটো চাই আছে প্লিজ কমেন্ট সেকশনত জনাব আৰু গাইজ এইবিলাক মই ফুল লৈ আহিলো আপোনালোকে ইয়াৰ নামবিলাক জানে নেকি তো যদি কোনোবা জানে প্লিজ কমেন্টত জনাব একচুয়ালি গাইজ ফুলটো আমি সকলোৱে ভাল পাওঁ ন কিন্তু ইয়াক ভাল পাবলৈ হলে ইয়াৰ কেয়াৰো তেনেকৈ ৰাখিব লাগিব ফুল থাকিলেহে ঘৰৰ সৌন্দৰ্যখিনি ভাল লাগে ৰাতিপুৱাই মৰ্নিঙৰ পৰা ঘৰৰ মানে উঠিয়ে চোতালত ফুল চালে মনটো এনে ফ্ৰেছ হয় আৰু ইফালে আমি মাটিখিনি ঠিক ঠাক কৰি লৈ তাতে আমি ফুলবিলাক ৰুই দিলোঁ আৰু মোৰ হেল্প কৰিলে কয়েল খুশবু লগতে দানিও হেল্প কৰিলে গাইজ তো যিসকল নতুনকৈ মোৰ চেনেললৈ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ বাই বাই